আৰু এতিয়া মই ওলাই গ'লোঁ বজাৰ যাবলৈ। ইফালে বেগটো আছে পাপাৰ কাৰণে ভাত ল'বৰ কাৰণে। ইফালে মাত্ৰ প্ৰীতম আহি পালে আৰু এইফালে চাব পাৰিছে মানে ই এটা ঘড়ী লৈ আহিলে মানে ৱাটছ আৰু তো এইটো মানে অপাৰেশ্যন কৰিব লাগে। कैसे कैसे लोग रहते हैं यार यहाँ पर। এইটো চাওক গাইছ ইমান ডাঙৰ। গুড মৰ্ণিং সকলোকে আৰু আজিৰ অন্য এটা ব্লগলৈ সকলোকে স্বাগতম আৰু ডেইলি ব্লগৰ সৈতে লগ পালোঁ আৰু তো এতিয়া মানে গৈছিলোঁ আমি অলপ এইফালে গৈছিলোঁ আমাৰ ওচৰৰে হয় তো আৰু কালি যিকেইটা দেখিলে লাইটকেইটা তো এইকেইটা বনালোঁ বাৰু 3টামান বনোৱা হ'ল কিন্তু এইকেইটাৰ বনোৱাৰ চক্কৰত মানে মোৰ হাতে কাটিলে 2 জেগাত কাটিলে চাব পাৰিছে। আমি 3জনে গৈছিলোঁ আগফালে মা আছে ভণ্টি আছে আৰু ৰাতিপুৱাৰ পৰা পূৰা বৰষুণে লাগি আছে আৰু ব'লক এতিয়া লাইট কেইটামানো বনাব লাগিব আৰু বনাম এটা ভিডিঅ' মানে আপলোডো হৈ আছে তো এইটো হ'ব আৰু পাই যাব অলপ পিছতে মানে এইটোতো কালি পাব এই ব্লগটো আৰু কালিতো মানে আজি আপলোড দিলোঁৱে মানে হৈ আছে আৰু তো গাইছ মানে এতিয়া ঘৰতে আহি পালোঁ আৰু তো লাইটকেইটা আপোনালোকক দেখাওঁ। এইফালে 3টা লাইট হয় এইফালে 3টা লাইট হৈ গ'ল একদম মানে পূৰা মানে ভালকৈ জ্বলি আছে একদম মানে অলপ এইটো চেঞ্জ কৰিলোঁ এই বস্তুটো চেঞ্জ কৰিলোঁ একদম চাব পাৰিছে এইফালে আৰু এটা জ্বলি আছে মানে 4টা হ'ল এইটো এটা জ্বলি আছে ওপৰত লগাই দিলোঁ এইটো বনাইছে না একদম সেইকাৰণে গোটেই মানে পূৰা পোহৰ পূৰা ৰুমটোত। আৰু এইফালে চাওক এইফালে কাম কৰিছিলোঁ যে কালি এইটো আছে বনাবৰ কাৰণে এইফালে গ্লুগান আছে এইফালে বস্তু আছে এইফালে আছে এইটো লাইট এইফালে লাইট আছে এটা বনাব লাগিব আৰু তো অলপ পিছত বনাম মানে ব্লগটোৰ সৈতে কৰি থাকিব আৰু স্কিপ নকৰাকৈ চাব একদম ফাৰ্ষ্টৰ পৰা একদম লাষ্টক চাব আৰু তো গাইছ এতিয়া মানে বনাম আৰু এইফালে চাব পাৰিছে মানে লাইটকেইটা বনালে আৰু চশমাটো লাগে নহ'লে চকুত একদম মানে বহুত লাগে কিনা আৰু এইফালে মাত্ৰ প্ৰীতম আহি পালে আৰু এইফালে চাব পাৰিছে মানে ই এটা ঘড়ী লৈ আহিলে মানে ৱাটছ আৰু তো এইটো মানে অপাৰেশ্যন কৰিব লাগে। कैसे कैसे लोग रहते हैं यार यहाँ पर। তো অপাৰেশ্যনটো দেখাম আমি কেনেকৈ কি হয় অপাৰেশ্যনটো কেনেকৈ কৰোঁ তো চাই থাকিব। रहा नहीं जाता तड़प ही ऐसी है ना। আৰু ব'লক আমি এতিয়া অপাৰেশ্যনটো আৰম্ভ কৰোঁ। কেঁচি ল'ব লাগিব কেঁচি নালাগে স্ক্ৰুড্ৰাইভাৰকেইটা লাগিব। তো গাইছ এইফালে অপাৰেশ্যনৰ বস্তু আৰু মানে বেলেগ অপাৰেশ্যনতো সেইকেইটা বেলেগ মানুহৰ আৰু মানে যিকোনো বস্তুৰে হওক আৰু এইটো মানে ইলেক্ট্ৰিক গেজেটৰ বাৰু সেইকেইটা বেলেগ অপাৰেশ্যনৰ সেইকাৰণে এইকেইটা স্ক্ৰুড্ৰাইভাৰে লাগে আৰু তো সেইকাৰণে লৈ ল'লোঁ আৰু এইফালে চাব পাৰিছে এইফালে তো খোলা ষ্টাৰ্ট দি দিওঁ। এইটো স্ক্ৰুপকেইটা কিন্তু খুলিলোঁ কিন্তু এতিয়াও বস্তুটো খোলা হোৱা নাই পূৰা চেষ্টা চলি আছে আৰু মোৰ চলিছিলে চেষ্টা তাৰপিছত এতিয়া প্ৰীতমে কৰি আছে আৰু চলি আছে একদম বস্তুটো নহ'ল আৰু একদম মানে ভাল কৰা বস্তু মানে এইটো প্ৰব্লেমটো আছিলে মানে চাৰ্জ পোৱা নাই মানে চাৰ্জত দিলে চাৰ্জ নহয় আৰু তো এইটো মানে এতিয়া গ'ল আৰু একদম তাঁৰ চাৰ ছিঙি গ'ল এনেকুৱা বস্তুটো বনাব নোৱাৰি তাঁৰ চাৰ ছিঙিলে বাৰু জইন কৰা যায়। এইফালে চাব পাৰিছে এইফালেও শেষ আৰু এইটো কিবা কিবি কামত লগাব পাৰিব বেটাৰীটোৱে এইফালে বেটাৰীটো চাৰ্জত লগাই দিলোঁ আৰু ইমান সৰু বেটাৰীটো ওলালে আপোনালোকক এটা বস্তু দেখা সাপ ওলালে একদম ক'লা সাপটো আমাৰ ওচৰৰে আমাৰ মানে ইয়াতে ফুৰি থাকেতো চাবনি গাইছ একদম ক'লা গাইছ ভয় লাগে চাবলৈ এইটো চাওক গাইছ ইমান ডাঙৰ গাইছ লাহে লাহে গৈ আছে ই আমাৰ এইফালে ফুৰি থাকে মানে এইটো চাওক না কৈছ না মানে যি সাপটো চাই আমি আহি গ'লোঁ আৰু তো মানে সাপটো আছিলে মানে এইটো মানে আমাৰ এই পথাৰে মানে আমাৰ গোটেই এৰিয়াটোতে ফুৰি থাকে আৰু এইফালে তো ইয়াক মানে চাই আমি এইফালেদি নদীতে আহি গ'লোঁ নদীটো চাব আহিছোঁ পানী কিমান আছিলে মানে আৰু এতিয়া গৈ আছোঁ মানে প্ৰীতমক থৈ আহিব গৈছিলোঁ মানে অলপ ৰাস্তালৈকে আৰু ই কৈছিলে তো এতিয়া আৰু ই গুচি যাব আৰু তাৰপিছত কি কৰোঁ আৰু চাব তাৰ পৰা আহি কিনে প্ৰীতমকো থৈ আহিলোঁ এতিয়া আৰু কামটো ষ্টাৰ্ট দিলোঁ আৰু যিটো কাম কৰিব লাগে এইফালে বনাব লাগে এইকেইটা গোটেই খুলি এইফালে চাব পাৰিছে গোটেই অৱস্থা নাই আৰু বনাই আছোঁ বাৰু লাহে লাহে কি হয় তো এইটো গোটেই মানে এইটো খোলা হৈ গ'ল আৰু শেষ অৱস্থা এইটোৰ এতিয়া চাওঁ কি হৈ থাকে একদম ফালে চাওক এই বস্তুটো লগালোঁ এতিয়া এটা তাৰপিছত এইটো কৰিব লাগিব তাৰপিছত কি হয় আজি হ'ল দেওবাৰ তো এতিয়া যাম মানে বজাৰলৈ যাব লাগিব পাপাৰ কাৰণে ভাত লৈ আৰু তো যাম আৰু
তাতো দেখাম বজাৰত। যোৱা সপ্তাহো গৈছিলোঁ বজাৰত, মানে মই প্ৰতিটো সপ্তাহে যাওঁ, মানে পাপাটো বহে ক'লোৱে আগতে আগৰ ব্লগত। তো মানে পাপাক ভাত দি আহিব লাগে। চাওক শুনা গাইছ, গাড়ীৰ হৰ্ণ কেনেকুৱা বাজি আছে, বেংক পাৰ্টিৰ নিচিনা। গাইছ মানে লাইটটো হৈ গ'ল আৰু এতিয়া মই ওলাই গ'লোঁ বজাৰ যাবলৈ। ইফালে বেগটো আছে পাপাৰ কাৰণে ভাত ল'বৰ কাৰণে। তো ব'লক এতিয়া গৈ থাকোঁ আৰু ডাইৰেক্ট তাত গৈ লগ পাম। মাত্ৰ ঘৰ আহি পালোঁ আৰু এইফালে ভাত লৈ বহি গ'লোঁ আৰু মানে ভাতটো খাই লওঁ, তাৰপিছত দেখাম। এইফালে চাব পাৰিছে আজি চব্জিটো কি আছে। এইফালে আছে সৰিয়হ শাক, তাৰপিছত এইফালে আছে মাছ, আৰু এইফালে ভণ্টিও আছে, চাব পাৰিছে চকু কিমান ডাঙৰ কৰে। তো গাইছ খাই লওঁ, তাৰপিছতে লগ পাই আছোঁ অলপ পিছত, আৰামছে খাই লওঁ। এতিয়া মানে হৈ গ'ল সন্ধিয়া আৰু মানে গধূলি হ'ল আৰু। তো এইফালে লাইটকেইটাও বনাই হ'ল বাৰু, ছয়টা হ'ল, মানে ছটাৰ ভিতৰত অলপ দেখাই আছে মানে প্ৰব্লেমটো আৰু এটাৰ। এইফালেতো এটা লগোৱাই আছে, এইফালে আছে 5টা। তো ব'লক আপোনালোকক দেখাওঁ কেনেকৈ মানে জ্বলে না নজ্বলে। তো 2টা মানে একবাৰে নহয় আৰু, সেইটো মানে বেয়া একদম, মানে বনালে মানে ফুটি যায় লাইটকেইটা। তো সেইকাৰণে এতিয়া আৰু কেইটা চাওঁ কেনেকৈ কি হয়, ৰখক আপোনালোকক দেখাই আছোঁ গাইছ। এইটো চাওক, এটা এইফালে এটা, এইটো এটা লগালোঁ, এইটো ইফালে ৰখক, এইটো থৈ দিওঁ। তাৰপিছত এইটো এটা, এইফালে 2টা হৈ গ'ল, চাব পাৰিছে। তাৰপিছত গাইছ এইফালে দেখাই আছোঁ, ধৰচোন মোবাইলটো গাইছ, এইফালে চাব পাৰিছে, এইফালে এটা, সেইটো হৈ গ'ল একদম। এইটো মানে অলপ ক্লিক ক্লাক কৰি আছে, মানে আমাৰ এইফালে ভল্টেজৰ এতিয়া দেখাওঁ। এইফালে এটা চাব পাৰিছে, এইটো হৈ গ'ল 4টা, এইফালে 4টা জ্বলে। আৰু এইফালে এটা, এইটো মাত্ৰ বনালোঁ। এইটো এনেকৈ কৰি আছে, এইটো কি প্ৰব্লেম হৈছে জানো, এইটো চাব লাগিব অলপ। তাৰপিছত এইফালে এইটোৱে আৰু তো হৈ গ'ল মানে টোটেল 6টা বাৰু। তো তাৰপিছত আৰু কৰিব লাগিব এইফালে কাম, মানে ভালকৈ বনাব লাগিব। আৰু মানে আইৰণৰ এইটো মানে ৱায়াৰটোও খতম হৈ গ'ল, মানে যোনটো মানে এইকেইটা আমি এইটো কৰোঁ, যিটো এই বস্তুটো এইটো খতম হৈ গ'ল। তো এইটো আনিব লাগিব, পাপা আনিব পাৰোঁ। তো এইকেইটা এতিয়া চাই থাকক আৰু, এতিয়া সন্ধিয়াই হ'ল আৰু কি কওঁ। তো মানে 2টামান এই লাইটটো একবাৰে নহয় আৰু, সেইটো একবাৰে বেয়া। তো এইফালে এইকেইটা খোলা খুলি কৰি ৰাখিছোঁ, ইফালে এইটো খোলা খুলি কৰি ৰাখিছোঁ, ইফালে এইটো চেষ্টা কৰিম আৰু। তো এনেকুৱাই আৰু, এইফালে বনাম এতিয়া আৰু আকৌ বনাম এতিয়া অলপ বনালোঁ আৰু আগতে। তো চাই থাকিব একদম ভালকৈ, স্কিপ নকৰাই। আৰু আপোনালোকৰ যদি ঘৰত লাইট চাইট আছে লৈ আহিব, বনাই দিম। ইফালে হৈ গ'ল সন্ধিয়া চাহ, আৰু এতিয়া খাই লওঁ। তাৰপিছত চাওঁ কেনেকুৱা হ'ল। আমাৰ ভণ্টিয়ে বনালে একদম, মানে ই বনালে আৰু সোৱাদে হয় একদম টেষ্টি খাব নি, আহি যাওক। কি আছে গাইছ। তো গাইছ মানে এতিয়া আমি গৈ আছোঁ মানে মাৰ এটা নতুন শাৰী এটা চিলাই কৰিবলৈ আৰু। তো মানে আমাৰ মাহীৰ বিয়াও আহি আছে না, তো সেইকাৰণে ইয়াত কিবা কৰিব আৰু, চিলাব। এইটো দুৰ্গা পূজাৰ শাৰী হয়, তো এইকাৰণে আৰু একদম পূৰা ৰেডি হৈ আছে বিয়াৰ কাৰণে। বেছি দিন নাই আৰু, 26 তাৰিখে নৱেম্বৰ। আৰু মোৰ এক্সামো আছে গাইছ, কি হ'ব গম নাপাওঁ। খাম, বিয়াটোতো যামেই বাৰু, বিয়া এবাৰে থাকিব, এক্সামটো আহি থাকিব, হয় নাই গাইছ, সেইটো কওকচোন। তো যাব লাগিব আৰু বিয়া খাবলৈ। তো এইফালে লৈ ল'লোঁ আৰু বস্তুটো, আকৌ মাক দি দিম, মাক থৈ যাম, মানে মই গুচি যাম আকৌ ঘৰ। সেইকাৰণে আহিছোঁ। কুকুৰটোৰ উৎপাত চাওক গাইছ। তো গাইছ আহিব নিদিয়ে, মানে বাদ দিয়ক, ব'লক এতিয়া ঘৰলৈ যাওঁ আৰু। মাক থৈ এতিয়া গৈ আছোঁ আৰু ঘৰ। তো গৈ থাকোঁ আৰু, চশমাটো পিন্ধিলে মানে একো চাই নাপাওঁ, কাৰণ আৰু খুলি দিলোঁ এতিয়া। তো ব'লক গৈ থাকোঁ আৰু, ঘৰত গৈ লগ পাম। মই মানে মাক থৈ মাত্ৰ আহি পালোঁ, আৰু দেখিছোঁ পাপাও আহি পালে, আৰু এইফালে বস্তুটো লৈ আহিলে, চাব পাৰিছে। মানে এইটো চল্ডাৰিং আইৰণৰ এইটোৱে হয়, এইটোৱে তাৰটো, মানে মেইন তাৰটো। এইটো 1 মিটাৰ আছে, 20 টকা ল'লে। আৰু এইফালে কিবাকিবি লেচ আনিলে, এইফালে কিবাকিবি আনিলে আৰু। তো এইটোৱে আৰু, আজিৰ ব্লগটো ইমানেই আছিল। আৰু নেক্সট ব্লগত লগ পাম, আৰু ভাল ব্লগ বনাবলৈ চেষ্টা কৰিম। আৰু সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, আৰু কমেণ্ট লাইক কৰি দিব, আৰু বাই বাই গাইছ।